মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 1ৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নাম্বাৰ 6ত থকা এটা ধুনীয়া কবিতা, এই কবিতাটো আজি আমি আলোচনা কৰিম। তোমালোকক ধুনীয়াকৈ বুজাই দিম, তোমালোকে ভিডিঅ'টো মন দি শুনিবা। প্ৰথমে তোমালোকে ভিডিঅ'খন চাই লোৱা, তাৰপিছত মই এইখন কবিতাখন ধুনীয়াকৈ অসমীয়াত বুজাই দিম। Early to bed and early to rise, make a man healthy, wealthy and wise. Early to bed and early to rise, make a man healthy, wealthy and wise. Early to bed and early to rise. Early to bed and early to rise makes a man healthy, wealthy and wise. Healthy, wealthy and wise. Early to bed and early to rise makes a man healthy, wealthy and wise. Healthy, wealthy and wise. লেটস রিসাইট মানে আহা আমি আবৃত্তি কৰোঁ। আৰ্লি টু বেড, আৰ্লি টু ৰাইজ, মেক্স এ মেন হেল্ডি, ৱেলডি এণ্ড ৱাইজ। এতিয়া আমি ইয়াৰ অসমীয়া অৰ্থ জানিম। আৰ্লি টু বেড, বেড মানে হৈছে কি বিচনা, ইয়াত হ'ব শোৱা। আৰ্লি মানে হৈছে কি সোনকালে, মানে আমি সোনকালে শুব লাগে। আৰ্লি টু ৰাইজ, ৰাইজ মানে হৈছে কি মানে উঠা। আৰ্লি মানে হৈছে সোনকালে, মানে আমি সোনকালে উঠিব লাগে বা আমি সোনকালে টোপনিৰ পৰা উঠিব লাগে। মেক্স এ মেন, মেন মানে হৈছে কি মানুহ। মেক্স মানে হৈছে বনায় বা তৈয়াৰ কৰে, মানে এইটোৱে এজন মানুহক বনায়। কি বনায়? হেল্ডি মানে স্বাস্থ্যৱান, তাৰপিছত ৱেলডি মানে ধনী বা ধনৱান, এণ্ড ৱাইজ, ৱাইজ মানে হৈছে কি জ্ঞানী। মানে আমি যদি ৰাতি মানে সোনকালে শুওঁ আৰু ৰাতিপুৱা সোনকালে উঠোঁ, এইটোৱে মানে এজন মানুহক বনায়। কি বনায়? মানে স্বাস্থ্যৱান, মানে ধনৱান আৰু জ্ঞানী বনায়। তোমালোকে ভিডিঅ'টো মানে 2-3 বাৰ চাবা, তেতিয়াহ'লে তোমালোকৰ মানে কবিতাখন মনত থাকিব। Early to bed and early to rise, make a man healthy, wealthy and wise. Early to bed and early to rise, make a man healthy, wealthy and wise. Early to bed and early to rise.